নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ জাগাৰাত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ অশ্বিনী বেজবৰুৱাৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে ৭৫তম প্ৰকাশিত গ্ৰন্থ দহেচীয়া প্ৰেমৰ মালিতা শীৰ্ষক গ্ৰন্থ উন্মোচন। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ জাগাৰাস্থিত বিদিশা বেজবৰুৱা সভাগৃহত জাগাৰা স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ অশ্বিনী বেজবৰুৱাৰ ৭৫ সংখ্যক জন্মদিন পালন কৰাৰ লগতে তেওঁ ৭৫তম প্ৰকাশিত গ্ৰন্থ দহেচীয়া প্ৰেমৰ মালিতা শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি নিবন্ধকাৰ পুলকেশ ৰায় বৰুৱাই। উক্ত গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ডক্টৰ ভৱনী কুমাৰ ভাগৱতী, প্ৰাক্তন মন্ত্ৰী তথা লেখক নীলমণি সেন ডেকা। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে প্ৰগতিশীল সাহিত্যিক পৰীক্ষিত বৈশ্য, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বেজবৰুৱা প্ৰমুখ্যে ভালেমান বিশিষ্ট লোক উপস্থিত থাকে। উক্ত গ্ৰন্থ উন্মোচনী সভাত ৰাতিপুৱা ৯:৩০ বন্তি প্ৰজ্বলন কৰে ৰঞ্জিতা বেজবৰুৱাই। 10 বজাত বেজবৰুৱাৰ ৭৫ সংখ্যক উপজা দিন উদযাপন কৰা হয়। বন্তি প্ৰজ্বলনৰ পিছতে শুভাৰম্ভণি গীতেৰে গ্ৰন্থ উন্মোচনী সভাখনৰ শুভাৰম্ভণি কৰা হয়। বহু ঘাত প্ৰতিঘাত নেওচি খেতিয়কৰ পৰিয়ালত জন্মগ্ৰহণ কৰা বেজবৰুৱাই গুৱাহাটী দূৰদৰ্শনৰ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছিল। সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত গ্ৰন্থখনৰ লেখক বেজবৰুৱাই কয় যে গ্ৰন্থখনৰ পটভূমি গ্ৰাম্য সমাজ জীৱনৰ চিত্ৰ অংকন কৰিবলৈ প্ৰয়াস কৰিছে। বেজবৰুৱাৰ গাঁৱলীয়া জীৱনৰ কটোৱা জীৱচিত্ৰ গ্ৰন্থখনত সমৃদ্ধ বুলিও মন্তব্য কৰে। নলবাৰীৰ পৰা ৰিংকুৰাই চৌধুৰীৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আজিৰ এই সুন্দৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাই নথৈ আনন্দিত। প্ৰথমে আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱলৈ সশ্ৰদ্ধা প্ৰণাম যাচিলোঁ আৰু আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গদেৱলৈও সশ্ৰদ্ধা প্ৰণাম যাচিলোঁ। সেই কবিতাটিয়ে মই আজি পাঠ কৰিব ওলাইছোঁ। নিনাদিত সুৰ, কবিতাৰ শিৰোনাম নিনাদিত সুৰ। নিনাদিত সুৰত জংকাৰিত আজি মধুসূদন, বাটঘৰত নৈশব্দৰাজ, অদ্বিতীয় মকৰাজাল, ক্ৰান্তিমুক্ত মহাজীৱনত কিমান সুখত ডকা দুখৰ ছবি, সুন্দৰ ভৰাত গানৰ জয়গান। লক্ষ্য দিশে গীতৰ সাধনা সঞ্চাৰিত সংসাৰ ধূলিৰ মাজত ভালে থকা মল্লিকা, আগন্তুক কোনো নাই গছপদে নৱমণ্ডলত, নিনাদত কেঁচা তেজৰ কপনি, ৰান্ধনি বেলিৰ সংগমত আবেলিৰ গন্ধ, কপালৰ জন্তীয়ে আঁকিছে আজি বিষাদৰ ছবি, নিৰ্মল নিধুবনত অন্তদ্বীপ, দুচকুৰ যন্ত্ৰণা ভৰা কাতৰ, নৱজাতকৰ সোৱাদ মাথো এটোপাল মাতৃৰস, কেলেণ্ডাৰত বিচাৰি জন্মদিন, বন্দিত্বত জীৱনে নমনা জয়ৰ উল্লাস। অসম কবিতা আৰু সংস্কৃতি পৰিষদৰ বগৰীয়াতী শাখাৰ আজিৰ এই কবিতা অনুষ্ঠিত কৰি আজি সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু ইয়াত অংশগ্ৰহণ কৰা আটাইকেইজন প্ৰতিযোগীলৈ আমি সমিতিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি ইয়াত আমাৰ বিশিষ্ট দুজন ব্যক্তিক বিচাৰকৰ কাৰণে আমন্ত্ৰণ জনাই আনিছোঁ। তেখেতসকলে এটা ভাল ধৰণে আমাৰ ইয়াত বিচাৰ কৰি দিয়াৰ পিছত আমাৰ 3টা শাখাত ইয়াত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। এই 3টা শাখাৰ 3জনকৈ আমাৰ প্ৰতিযোগীয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় হিচাপত আমাৰ জিলালৈ নিৰ্বাচিত হৈছে। তাত উপস্থিত থকা আমাৰ প্ৰতিজন প্ৰতিযোগীৰ লগতে উপস্থিত ৰাইজেও এই অনুষ্ঠানটি ইয়াত পালন কৰাৰ কাৰণে গৌৰৱ অনুভৱ কৰিছে, আনন্দ লাভ কৰিছে আৰু ভৱিষ্যতে যাতে এই অনুষ্ঠানটো এটা আৰু ভাল ধৰণে আগবাঢ়ি যায়, এটা জাকত জিলিকা এটা অনুষ্ঠান হয়, তাৰ কাৰণে আমিও কামনা কৰিছোঁ। সাহিত্য আৰু সংস্কৃতি পৰিষদৰ বগৰীহাটী শাখাৰ উদ্যোগত আজি ইয়াত বগৰীহাটী বাসন্তী দেৱী মন্দিৰৰ প্ৰাংগণত যি আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে, এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আনন্দিত হৈছোঁ। ইয়াত 3টা শাখাত আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। কিশলয় শাখা পঞ্চম শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ, তাৰপিছত জোনাকী শাখা 9মৰ পৰা দ্বাদশ শ্ৰেণীলৈ
আৰু মুকলি শাখা 60 বছৰৰ অনুৰ্ধৰ। এই তিনিওটা শাখাতে ভালেসংখ্যক প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই অংশগ্ৰহণ কৰি এই অনুষ্ঠানটিত তেওঁলোকে সাফল্যমণ্ডিত কৰিছে। আমি ইয়াৰ পৰা এই তিনিওটা শাখাতে আমি 3গৰাকীকৈ প্ৰতিযোগীক পৰৱৰ্তী পৰ্যায়লৈ আমি বাছনি কৰিছোঁ আৰু আশা কৰিছোঁ তেখেতসকলে এই বাছনি কৰা প্ৰতিযোগীসকলে পৰৱৰ্তী পৰ্যায়ত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিব। আমি তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ। দীপিকা দেৱীকে ধৰি খগেন শৰ্মা আদি কৰি আৰু এই অনুষ্ঠানৰ সভাপতি মাননীয় কুলেন হালৈ ডাঙৰীয়া, তেখেতসকলক এই অনুষ্ঠানৰ উদ্যোগ লোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। লগতে নলবাৰী জিলাৰ আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সম্পাদক সৰ্বানন্দ কৈবৰ্ত ডাঙৰীয়াকো এই অনুষ্ঠানত উপস্থিত থাকি দিহামৰ পৰামৰ্শ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু এইখিনিয়ে। আজি আচলতে আমাৰ এটা গৌৰৱৰ দিন। আমাৰ বগৰীহাটীত এই অনুষ্ঠানটি প্ৰথম, মোৰ ধাৰণাত প্ৰথম বোধহয় প্ৰৱেশ এই অনুষ্ঠানৰ। আজিৰ এই অনুষ্ঠানটি আচলতে আজি বেছি দিন হোৱা নাছিল। তাৰমানে আমাৰ জিলা সম্পাদকগৰাকীয়ে সন্মানীয় সৰ্বানন্দ কৈবৰ্তদেৱে আমাক অৱগত কৰাৰ পিছতে প্ৰায় 15 দিন মান লগা নাই। তাৰপিছত আমি শাখা সমিতি গঠন কৰি ইয়াত যিটো ৰাইজৰ সঁহাৰি এটা দেখা পালোঁ, যে আচলতে আমাৰ কাব্যিক যিটো ৰস, কাব্যিক ৰসটোৰ ওপৰত বহুতো আমাৰ প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিলে আৰু সেই কাব্যিকতাৰ যিটো দিশ, সেই দিশটোৰ ওপৰত তেওঁলোকে প্ৰতিযোগিতামূলক যিটো ভাৱ দেখুৱালে, সেইটো আচলতে অকল্পনীয়। কাৰণ আমাৰ এই গাঁও অঞ্চলত, এই গ্ৰাম্যাঞ্চলৰ যিবিলাক উঠি অহা ল'ৰা ছোৱালী, এই ল'ৰা ছোৱালীখিনিক এইবিলাক বস্তুৰ যোগেদি, এই অনুষ্ঠানবিলাকৰ যোগেদি আমি জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ উন্নীত কৰি নিব পাৰিলে আমাৰ এই চালুকীয়া সৰু সুৰা অনুষ্ঠানবিলাকৰ এটা সুনাম হ'ব বুলি আমি আশা কৰিছোঁ। ভৱিষ্যতে আমাৰ এই অনুষ্ঠানটিৰ যোগেদি আৰু বহুতো প্ৰতিযোগীয়ে আমাৰ অসম ভিত্তিত যিটো প্ৰতিযোগিতা হ'ব, সেই প্ৰতিযোগিতাত সাফল্যমণ্ডিত কৰিব পাৰিব আৰু সুন্দৰ এটা উপস্থাপন কৰিব পাৰিব বুলি মোৰ এইখিনিয়ে। এই প্ৰতিযোগীসকলে যি অংশগ্ৰহণ কৰিলে তেখেতসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ভৱিষ্যতে যাতে ইয়াত এই অনুষ্ঠানটোৰ যোগেদি আৰু বহুতো উজ্জ্বল দিশ তেখেতসকলে আগবঢ়াই নিয়ে, তাৰে কামনা কৰি মই মোৰ